বিয়া খাবলৈ গৈছে বৰযাত্ৰী হৈ গৈ তাৰ পৰা এখন তাৰ শালীৰ ঘৰত খোজকাঢ়ি বেলেগ বিয়া এখন আছে শালীৰ ছোৱালীৰ বিয়া তাত গৈ আছিল গৈ থাকাতে ৰাতি মোটামুটি 3:30 মান বজাত সি খোজকাঢ়ি অকলে গৈ আছিল আৰু গৈ থকা অৱস্থাত উত্তৰ ৰায়পুৰ এই আমতলা কাটলতলি বুলি এখন জাগা আছে তাত মিয়া মানুহ কেইজন থকা অৱস্থাত তাক অকলে পালে পাই পেলাই চোৰ বুলি কৈ মাৰপিট কৰিলে কৰাৰ পিছত মানুহজনে ক'লে যে আজি মই বিয়া খাবলৈ বিয়া ঘৰৰ পৰা আহি আছো সেই অৱস্থাতে তাক আকৌ মাৰিলে মাৰাৰ পিছত সি কি কৰিলে দৌৰ মাৰি গৈ এঘৰ মিয়া মানুহ ঘৰতে সোমালে সোমোৱাৰ পিছত সেই মানুহ ঘৰে বান্ধি মিলি সবে মিলি গাঁৱৰ ৰাইজে একদম তাক এনেকুৱা মাৰপিট কৰিলে যি মানুহটো আজি আমাৰ পৰা আঁতৰি বিদায় ল'লে মানুহজনক তাত ৰাস্তা কিনাৰত পেলাই থৈ গুচি গৈছে পিছত আমাৰ আৰক্ষীয়ে যেটো ডিউটি কৰে ৰাতি পেট্ৰলিং সিহঁতে বোলে ৰাস্তাৰ কিনাৰত পাইছে তাৰপিছত জিএমচি লৈ পঠাই দিছে তাতে মৃত্যু হয় অতিকৈ নিন্দনীয় আৰু দুৰ্ভাগ্যজনক বিষয় এয়াই প্ৰথম ঘটনা নহয় আসলতে আমি দেখিবলৈ আগতো বহুত ঘটনা হৈছে যোৱা বৃহস্পতিবাৰ 20 তাৰিখ ৰাতি জগদীশ বৰ্মন নামৰ এজন সাধাৰণ শ্ৰমিক পাৰিশ্ৰমিক মানুহ তেওঁ পৰিশ্ৰম কৰি নিজৰ পৰিয়ালক পোহপাল দি জীৱন নিৰ্বাহ কৰি আছে আৰু তেনে এজন কোচ ৰাজবংশী ভূমিপুত্ৰ মানুহ তেওঁ বিয়াৰ ঘৰত যোৱা অৱস্থাত ৰাতি 10-11 মান বাজিছে সেইখিনি সময়ত তেওঁ বিয়া ঘৰলৈ গৈ আছিল গাড়ী মটৰ নাছিল তেওঁ খোজকাঢ়ি গৈ আছিল আৰু সেইখিনি সময়তে আসলতে যিসকল সন্দেহজনক নাগৰিকে তাক এটাক কৰে তাক ঘৰত বান্ধে ছবিউদ্দিন নামৰ ব্যক্তিজনৰ ঘৰত তাক বান্ধি তালিবানী কায়দাৰে জিহাদী কায়দাৰে তাক বিভিন্ন ধৰণে শৰীৰত যেটো এছাল্ট কৰা হয় তাক শাৰীৰিকভাৱে একদম মানে ক্ষতিগ্ৰস্ত কৰা হয় হাড়ি খুচি বিভিন্ন ধৰণৰ আঘাতপ্ৰাপ্ত কৰা হৈছে আৰু পিছত যেতিয়া গোলকগঞ্জ থানাত খবৰটো আহে তেতিয়া গোলকগঞ্জ থানাৰ আদিপ কুমাৰ বৰুৱাই গৈ তাৰ পৰা এই মানুহজনক উদ্ধাৰ কৰি আনি আসলতে গোলকগঞ্জ প্ৰাইমেৰী চিকিৎসালয়ত ভৰ্তি কৰায় তাৰপিছত ধুবুৰীলৈ প্ৰেৰণ কৰে ধুবুৰীৰ পৰা পিছলৈ পৰ্যায়ত গুৱাহাটী জিএমচিলৈ প্ৰেৰণ কৰা হয় আৰু আজিৰ ৰাতিপুৱা সেই মানুহজন মানে মৃত্যুবৰণ কৰে জিএমচিএইচত গতিকে দুৰ্ভাগ্যজনক বিষয় যে বাৰে বাৰে কিয় কোচ ৰাজবংশী ভূমিপুত্ৰৰ ওপৰত এনেকৈ অত্যাচাৰ ধুবুৰী জিলাত হৈ আছে যোৱা 20 তাৰিখে গোলগঞ্জৰ অন্তৰ্গত আমতলা নামৰ ঠাইত জগদীশ বৰ্মন নামৰ ব্যক্তি এজনক খালি সন্দেহৰ ভিত্তিত তালিবানী শাস্তিৰে হানি খুচি হত্যা কৰিলে আজি তাৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় বচন দল ইউজি আক্ৰাসু আমি তাৰ ন্যায়ৰ কাৰণে প্ৰতিবাদ কৰিবলৈ আজি গোলগঞ্জ থানাৰ সন্মুখত সাব্যস্ত কৰিলো সব আপোনালোকে বিগত সময়ছোৱাৰ পৰা আপোনালোকে যদি দেখে হিন্দুৰ ওপৰত বৰ্বৰ আক্ৰমণ নিৰ্যাতন এইখন ধুবুৰী জিলাত হৈ আছে আজি সরকার হিন্দু থাকা সত্ত্বেও আজি কিন্তু হিন্দু সুরক্ষিত নহয় এই কথা আমি অতীতের পৰা কৈ আহিছো যত হিন্দু মাইনরিটি হৈ থাকিব তাতে হিন্দুৰ ওপৰত অত্যাচাৰ চলি থাকে ইয়াৰ কিমান দিনৰ কাৰণে আমি সহ্য কৰিম গতিকে ৰাষ্ট্ৰীয় পৰ্যন্ত আমি হুকুমে কিন্তু যদি যিকেইজন দোষী ইতিমধ্যে কৰায়ত্ব কৰা হৈছে তেওঁলোকক শাস্তি প্ৰদান কৰিব লগতে আৰু যিকেইজন জড়িত হৈ আছে এই হত্যাকাণ্ডৰ লগত আমি মাননীয় আৰক্ষী অধীক্ষক মহোদয়ক অনুৰোধ জনাইছো আৰু তেখেতৰ তৎপৰতাত দুজন ইতিমধ্যে এৰেষ্ট হৈছে অনাগত দিনত যিকেইজন অপৰাধী আছে অনতিপলমে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে।